নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 9ৰ ইংৰাজী কিতাপখনৰ প্ৰথমটো চেপ্টাৰ দ্য ফান দে হেড আলোচনা কৰিম। তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সময়মতে পোৱা। তেন্তে আহা আমি পাঠটো আৰম্ভ কৰোঁ। দ্য ফান দে হেড বিফ'ৰ ইউ ৰিড। The story we shall read is set in the future. আমি যিটো এতিয়া কাহিনী পঢ়িম এই কাহিনীটো এটা ফিউচাৰৰ কাহিনী, ভৱিষ্যতৰ এটা কাহিনী। When books and schools as we now know them will perhaps not exist. আৰু আমি বৰ্তমান সময়ত যি স্কুল বা কিতাপ বুলি ক'লে বুজি পাওঁ সেই কিতাপ বা স্কুল তেনেকুৱা ধৰণৰ কিতাপ বা স্কুল সেই সময়ত নাথাকিব। How will children study then? তেন্তে ছাত্ৰ ছাত্ৰীসকলে বা ল'ৰা ছোৱালীবোৰে কেনেকৈ অধ্যয়ন কৰিব, কেনেকৈ পঢ়িব যদিহে স্কুল বা আমি যেনেকুৱা ধৰণৰ এতিয়া কিতাপ পত্ৰবোৰ পাইছোঁ তেনেকুৱা ধৰণৰ যদি নাথাকে তেন্তে সেই ভৱিষ্যতৰ যিখিনি চিলড্ৰেন সেই চিলড্ৰেনখিনিয়ে কেনেকৈ অধ্যয়ন কৰিব। দ্য ডায়েগ্ৰাম বিল' মে হেভ গিভ ইউ চাম আইডিয়াছ। আৰু তলৰ যিখিনি ছবি দিছে সেই ছবিখিনিয়ে হয়তো তোমাক কিছু আভাস দিব বুলি কৈছে। এতিয়া ইয়াত চোৱা প্ৰথম পিকচাৰটোত ল'ৰা এটাই লাৰ্ণিং থ্ৰু কম্পিউটাৰ থ্ৰুৱেদি কম্পিউটাৰৰ যোগেদি শিকিছে। এইটো হৈছে ভাৰ্চুৱেল ক্লাছৰুম, যিটো এটা ঘৰতে এজনী ছোৱালীয়ে শিকি আছে কম্পিউটাৰ থ্ৰুৱেদি। তাৰপিছত এইটো ৰবটিক টিচাৰ হৈছে আৰু এইটো মুভিং ই টেক্সট, মানে যিবোৰ ইয়াত কিতাপ ওলাব আখৰখিনি ওলাব এইখিনি মুভিং হৈ থাকিব, গতি কৰি থাকিব। এতিয়া চোৱা কি আছে। ইন পেয়াৰ্ছ ডিছকাছ 3 things that you like best about your school and 3 things about your school that you would like to change. Write them down. কৈছে যে লগ হৈ লৈ পিনি তোমাৰ বন্ধুবৰ্গৰ লগ হৈ লৈ পিনি ডিছকাছ আলোচনা কৰিবলৈ কৈছে তিনিটা কথা, যি তিনিটা তুমি স্কুলৰ তিনিটা কথা আটাইতকৈ ভাল পোৱা। কি তিনিটা কথা স্কুলৰ আটাইতকৈ তুমি ভাল পোৱা আৰু কি তিনিটা বিষয়ত স্কুলত পৰিৱৰ্তন হোৱাটো তুমি বিচাৰা সেইখিনি তোমালোকক লিখিবলৈ কৈছে। হেভ ইউ এভাৰ ৰিড ৱৰ্ডছ অন এ টেলিভিশ্যন অৰ কম্পিউটাৰ স্ক্ৰীণ? তুমি কেতিয়াবা টেলিভিশ্যন বা কম্পিউটাৰ স্ক্ৰীণত কিবা শব্দ পঢ়ি পাইছানে? কেন ইউ ইমাজিন এ টাইম হুৱেন অল বুকছ উইল বি অন কম্পিউটাৰ্ছ? আৰু তুমি এটা কথা এতিয়া কল্পনা কৰিব পাৰিবানে যে এটা সময়ৰ কথা যিটো সময়ত গোটেই কিতাপ পত্ৰবোৰ কেৱল কম্পিউটাৰ স্ক্ৰীণত দেখা পোৱা যাব বা কম্পিউটাৰ স্ক্ৰীণতহে থাকিব। এণ্ড দেয়াৰ উইল বি ন' বুকছ প্ৰিণ্টেড অন পেপাৰ। আৰু তেতিয়া তাত আকৌ কোনো এনেকুৱা কাগজত যি প্ৰিণ্ট হোৱা কিতাপ হয় সেই তেনেকুৱা ধৰণৰ কিতাপ পোৱা নাযাব। উড ইউ লাইক ছাচ বুকছ বেটাৰ? তুমি এতিয়া যিবোৰ কিতাপ পঢ়ি আছা যিটো পেপাৰত তোমাৰ প্ৰিণ্ট আউট হৈ থকা তেনেকুৱাবিলাকতকৈ সেই তেনেকুৱা ধৰণৰ যিখিনি কম্পিউটাৰত ওলোৱা কথা কৈছে, উড ইউ লাইক ছাচ বুকছ বেটাৰ? তেনেকুৱা ধৰণৰ কিতাপবিলাকত বেছি ভাল পাবানে বুলি সুধিছে। এতিয়া আমি মূল পাঠটোলৈ আহিছোঁ। 1 নম্বৰ আছে Margie even wrote about it that night in her diary on the page headed 17 May 2157. She wrote, "Today Tommy found a real book." তো মাৰ্গী নামৰ ছোৱালীজনীয়ে সেইদিনা ৰাতি ডায়েৰীত তাইয়ে লিখিছে। কি লিখিছে? অন দ্য পেজ হেডেড 17 May 2157। তাই যিটো পেজৰ হেডেড ওপৰত হেডিঙত লিখি থোৱা আছে কি 17 মে 2157 চন। তাৰমানে যিহেতু কৈছে এইটো ভৱিষ্যতৰ এটা ষ্টৰী হয়, গতিকে বৰ্তমানটো 2020 চন হৈ আছে, এইটো হোৱাই নাই, 2157 চন এইটো ভৱিষ্যতৰ এটা কাল্পনিক কাহিনী এইটো। চি ৰোড আৰু কি মাৰ্গীয়ে ডায়েৰীখনত ৰাতি লিখিছে, যিখন 17 মে 2157 চনত তাৰিখটো, আৰু লিখিছে তাইয়ে কি বুলি লিখিছে? টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। আজি টমিয়ে এখন প্ৰকৃত কিতাপ পাইছে। প্ৰকৃত কিতাপ মানে যিখন তোমাৰ কাগজত প্ৰিণ্ট থকা কাগজৰ কিতাপ। ইট ৱাজ এ ভেৰি অল্ড বুক। সেই কিতাপখন অতি পুৰণি আছিলে, বৰ পুৰণি কিতাপ। মাৰ্গিজ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেইড ডেট when he was a little boy his grandfather told him that there was a time when all stories were printed on paper. তো ইয়াত কৈছে কি বুলি যে মাৰ্গী যিজন ককাক হয়, মাৰ্গী ভাগৰ ককাকে কৈছিলে যে যেতিয়া মাৰ্গী ককা সৰু আছিলে তেতিয়া সেই তাৰ দেউতাকে, তাৰমানে গ্ৰেণ্ডফাদাৰ হ'ব এতিয়া মাৰ্গী ভাগৰ, সেই দেউতাকে কৈছিলে যে সিহঁতৰ দিনত হেনো, তাৰমানে আজু ককাকৰ দিনত হেনো কি আছিলে, কিতাপবোৰ বা যিবোৰ কাহিনী হয়
all stories were printed on paper. সেই কাহিনীবোৰ কিহত পেপাৰত প্ৰিণ্ট কৰা আছিলে কোনো কম্পিউটাৰাইজ নাছিলে পেপাৰতহে আছিলে They turned the pages which were yellow and crinkly and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen তো এতিয়া কৈছে যে দে টাৰ্ণ দ্য পেজেছ সিহঁতে সেই কিতাপখনৰ পাতবিলাকে লুটিয়াইছে হুইচ ৱেৰ য়েল্ল' এণ্ড ক্ৰিংকলি যিবোৰ কাগজৰ পাতবোৰ অলপ হালধীয়া কালাৰ হৈ গৈছে আৰু ক্ৰিংকলি মানে উইথ মেনি ফল্ডছ অৰ লাইনছ যি বিভিন্ন ধৰণৰ বহুত ভাজ আছিলে এণ্ড ইট ৱাজ অ'ফুলি ফানি টু ৰিড ৱৰ্ডছ ডেট ষ্টুড ষ্টিল ইনষ্টিড অফ মুভিং আৰু সেই আখৰখিনি পঢ়িবলৈ খুব ফানি ধৰণৰ আছিলে যিহেতু সেই আখৰখিনি কোনো মুভিং কৰি থকা নাছিলে একে ঠাইতে ৰৈ আছিলে এইটো কিয় কৈছে মই বুজাই আছোঁ দে ৱেৰ ছাপ'জ টু অন এ স্ক্ৰীন আৰু সেই সময়ত কি হৈছিলে যে কম্পিউটাৰত ল'ৰা ছোৱালীসকলে পঢ়ি আছে হয়নে গতিকে কম্পিউটাৰত পঢ়োঁতেনে আখৰখিনি তোমাৰ মুভিং হৈ থাকে কম্পিউটাৰত এটা আখৰ একেখিনি আখৰ চেণ্টেঞ্চ ৰৈ নাথাকে ইফালৰ পৰা সিফালে গতি কৰি থাকে গতিকে কিতাপখনটো সিহঁতৰ কাৰণে সম্পূৰ্ণ এটা অস্বাভাৱিক বস্তু হৈ গৈছে সিহঁতে কেতিয়াও দেখিয়ে পোৱা নাই সেইকাৰণে দেখিলে পিনি তাৰমানে ভাবিছে যে কেনেকুৱা ফানি হয় আখৰখিনি একে ঠাইতে ৰৈ থাকে আমিতো পঢ়াখিনি এতিয়া আখৰখিনি গতি কৰি থাকে কিন্তু এইখিনি একেটা ঠাইতে ৰৈ থাকে And then when they turned back to the page before it had the same words on it that it had when they read it the first time আৰু যেতিয়া আকৌ টাৰ্ণ বেক কৰি দিয়ে পেজটোহে বেক কৰি দিয়ে তেতিয়া আকৌ একেখিনিয়ে শব্দ একেখিনি চেণ্টেঞ্চে দেখিবলৈ পোৱা যায় Guy said Tommy, what a waste. When you are through with the book, you just throw it away. I guess our television screen must have had a million books on it and it is good for plenty more. I wouldn't throw it away. তো এতিয়া কৈছে Guy said Tommy. So Tommy আছে তেনেকুৱা ধৰণে কৈছে what a waste, কি যে waste. When you are through with the book, you just throw it away. তুমি যেতিয়া এই কিতাপখন সম্পূৰ্ণৰূপে গোটেইখন পঢ়ি শেষ কৰিবা তেতিয়া জাষ্ট চিম্পলি তুমি কি কৰিব লাগিব এখন দলিয়াই দিব লাগিব আই গেছ মই ভাবোঁ এইটো কথা কিয় কৈছে কাৰণ সেই কিতাপখনত যি ঘটনাটো আছে বা যি কাহিনী এটা আছে কোনো এখন কিতাপত সেই কাহিনীটোৱে থাকিব কোনোবা এজনে যদি কাহিনীটো পঢ়িলৈ শেষ কৰে তাত আৰু বেলেগ কাহিনী নোলায় আৰু পঢ়ি থাকিবলৈ কিন্তু কম্পিউটাৰৰ কথা কৈছে যে আৱাৰ টেলিভিশ্যন স্ক্ৰীন মাষ্ট হেভ হেড এ মিলিয়ন বুকছ আমাৰ যি টেলিভিশ্যন স্ক্ৰীন হয় কম্পিউটাৰৰ কথা কৈছে কম্পিউটাৰত মিলিয়ন বুকছ আছে তাত অন ইট এণ্ড ইট গুড ফৰ প্লেণ্টি মোৰ বহুত সংখ্যক আছে আই উডণ্ট থ্ৰ' ইট এৱে এইটোতো দলিয়াই দিব নোৱাৰি তাৰমানে যিখন একচুৱেল বুক হয় সেই বুকখনত তোমাৰ ষ্টৰি এটাই থাকিলে তুমি পঢ়ি শেষ কৰিলা তাৰপিছত আকৌ 10 দিনৰ পাছত পঢ়িলেও তুমি একেটা ষ্টৰিয়ে পঢ়িব লাগিব গতিকে এখন পঢ়াৰ পাছত আৰু দলিয়াই দিব পাৰে কিন্তু কম্পিউটাৰত তুমি এখন কিতাপ পঢ়াৰ পিছত দলিয়াই দিব নোৱাৰি তাত কাৰণ মিলিয়ন কিতাপ থাকিব তুমি পঢ়িয়ে শেষ কৰিব নোৱাৰা গতিকে সেইটো কথাই কৈছে ইয়াত ছেম উইথ মাইণ্ড ছেট মাৰ্গী আৰু মাৰ্গীয়ে কৈছে যে মোৰ লগতো একেই কথা মোৰো তেনেকুৱাই মোক কম্পিউটাৰটো দলিয়াই দিব নোৱাৰোঁ বহুত কিতাপ আছে চি ৱাজ 11 এণ্ড হেডন্ট চিন as many telebooks as Tommy had he was 13 আৰু টমিয়ে যিমান কিতাপ পঢ়িছে টমিয়ে যিমান কিতাপ দেখিছে সিমানখিনি কিতাপ তাইয়ে মাৰ্গীয়ে দেখিয়ে পোৱা নাই কাৰণ টমি হৈছে 13 বছৰ আৰু মাৰ্গী হৈছে 11 বছৰ গতিকে 2 বছৰৰ ডাঙৰ হয় আৰু ডাঙৰ হয় যিহেতু সিটো বেছি কিতাপ পঢ়ি পাইছে সেইটো কাৰণে কৈছে যে চি ৱাজ 11 তাই 11 বছৰ এণ্ড হেডন্ট চিন as many telebooks as Tommy had টমিয়ে যিমান দেখিছে কিতাপ সিমান কিতাপ তাইয়ে দেখি পোৱা নাই যিহেতু টমি হৈছে 13 বছৰ বয়সৰ তো গতিকে আমি এটা কথা পালোঁ মাৰ্গী হৈছে 11 years old and Tommy was 13 years old she said where did you find it আৰু মাৰ্গীয়ে সুধিছে যে where did you find it তুমি এইটো ক'ত পালা In my house he pointed without looking because he was busy reading আৰু সি কি কৈছিলে সেই কিতাপখন পঢ়ি আছিলে তালে কোনো চোৱা নাই আৰু কেৱল তাই কৈছিলে যে মোৰ ঘৰতে পাইছিলোঁ ইন দ্য এটিকত পঢ়ি আছিলে এটিক মানে কি এ স্পেচ জাষ্ট বিলো দ্য ৰুফ ইউজ এজ এ ষ্ট'ৰ ৰুমৰ গতে আৰু দেই হোৱাটছ ইট এবাউট তাৰপৰা মাৰ্গীয়ে সুধিছে কি আছেনো কিতাপখনত তাই তাৰপিছত টমিয়ে কৈছে স্কুলৰ বিষয়ে আছে মাৰ্গী ৱাজ স্কৰ্ণফুল স্কুল মাৰ্গী অকণমান আচৰিত ধৰণৰ হৈ লৈ পিনি সি কৈছে ইমান ইণ্টাৰেষ্ট নাইকিয়া স্কুল তেনেকৈ বুলি কৈছে হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল আই হেট স্কুল কিনো স্কুলৰ বিষয়ে লিখিব লগা আছে মই স্কুলক ঘিণ কৰোঁ মই বৰ বেয়া পাওঁ দেই স্কুলক তেনেকৈ বুলি কৈছে কাৰণ তাইয়ে স্কুলক বেয়া পাওঁ বুলি কৈছে এইটো কাৰণে যে সেইটো ভাৰ্চুৱেল ক্লাছৰুম হয় সিহঁতৰ তাইয়ে ঘৰত অকলে থাকিলে পিনি কম্পিউটাৰ এটা থাকে আৰু এটা ৰবটিক টিচাৰ থাকিব তাইয়ে স্কুল বুলি ক'লে সেইটোৱে বুজি পায় তাই এতিয়া বৰ্তমানৰ আমাৰ যেনেকুৱা ধৰণৰ স্কুল আছে সেই স্কুল তাই তাৰ ওপৰত একো ধাৰণাই নাহে স্কুল মানে
তাইয়ে যি বৰ্তমান স্কুলখন পাই আছে ঘৰতে এটা ভাৰ্চুৱেল ক্লাছৰুম সেইটো বুলি ভাবিছে সেইকাৰণে কৈছে যে স্কুলৰ বিষয়েনো কি লিখিব লগা আছে মইতো বৰ বেয়া পাওঁ স্কুল Margie always hated school but now she hated it more than ever. Margieটো সদায় স্কুলক বেয়া পায় কিন্তু বৰ্তমান এতিয়া she hated it more than ever আগতকৈ এতিয়া ক্ৰমান্বয়ে তাইয়ে বেছি বেয়া পাবলৈ ধৰিছে The mechanical teacher had been giving her test after test in geography and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the country inspector. তো কি কৈছে যে The mechanical teacher had been giving her test after test যিটো in geography যিটো mechanical teacher হয় সেই mechanical teacher জনে কি কৰি আছে geography ওপৰত পৰীক্ষাৰ ওপৰত ইটো পাছত হিটো পৰীক্ষা কেৱল দিয়ে আছে তাইক and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the country inspector আৰু তাইয়ে যিমানেই সেই geography mechanical teacher জনে তাইক টেষ্টৰ ওপৰত টেষ্ট লৰি আছে তাই হিমানেই তাই সেই পৰীক্ষাবোৰ বেয়া হৈ গৈ আছে আৰু অৱশেষত গৈ মাকে মাথা খটুৱাই লৈ পিনি কি হ'লগে গম পালেগে আৰু তাৰ পিছত গৈ লৈ কান্ট্ৰি ইন্সপেক্টৰ ওচৰলৈ পঠাই দিলে কথাটো কান্ট্ৰি ইন্সপেক্টৰক মাতি আনিলে মানে এইটো তোমাৰ মেকানিক বুলি ক'ব পাৰি আৰু কান্ট্ৰি ইন্সপেক্টৰ বুলি কওঁতে He was a round little man with a red face and a whole box of tools with dials and wires আৰু সেই মানুহজন যিজন কান্ট্ৰি ইন্সপেক্টৰ হয় সেইজন মুখখন গোল আছিলে অলপ ৰঙা মুখখনৰ ফেচটো ৰঙা বৰ্ণৰ and a whole box of tools with a dials and wires আৰু তেওঁৰ যিটো বক্স লৈ আহিছিলে সেই বক্সটোত কেৱল টুলছ আছে ডাইলছ আৰু ৱায়াৰ বিলাকত আছে He smiled at Margie and gave her an apple then took the teacher apart আৰু সেই যিজন কান্ট্ৰি ইন্সপেক্টৰ হয় সেইজনে এটা মিছিকে হাঁহি মাৰিছিলে মাৰ্গিলে চাই লৈ পিনে আৰু তাইক এটা আপেল দিছিলে খাবলৈ দেন টুক দ্য টিচাৰ পাৰ্ট আৰু তাৰপিছত সেই যিটো ৰবটিক টিচাৰ হয় সেই ৰবটিক টিচাৰটোক উলিয়াই আনিছিলে কাম কৰিবলৈ সেইটো ভাল কৰিবৰ বাবে Margie had hoped he wouldn't know how to put it together again but he knew how all right and after an hour or so there it was again আৰু মাৰ্গিয়ে ভাবিছিলে সেই সময়ত যাতে সেই মেকানিকজনে সেইটো যাতে ভাল কৰিব নোৱাৰে কিন্তু He knew how all right and after an hour so there it was again কিন্তু সেই মেকানিক জনে সেই যিজন কান্ট্ৰি ইন্সপেক্টৰ হেজনে ভালদৰে জানিছিলে প্ৰায় 1 ঘণ্টা মানৰ পিছতে হেইটো আকৌ পুনৰ ভাল কৰি পেলাইছিলে again large and black and ugly with a big screen on which all the lessons were shown and the questions were asked আৰু আকৌ হেইটো ঠিক হৈ গৈছিলে যিখন এখন ডাঙৰ ব্লেক স্ক্ৰিন হয় আগলি খুব লেটেৰা উইথ এ বিগ স্ক্ৰিন ডাঙৰ স্ক্ৰিন হয় অন হুইচ অল দ্য লেসনস ওয়াৰ শোন য'ত গোটেই লেসন বিলাকে দেখুৱাই থকা হয় এণ্ড দ্য কুৱেশ্যনছ ওয়াৰ আস্কড আৰু য'ত প্ৰশ্নবোৰ সোধা হয় ডেট ৱাজন্ট সো বেড হেইটো আচলতে ইমান বেয়াও নহয় দ্য পাৰ্ট মাৰ্গি হেটেড Most was the slot where she had to put homework and test papers. তাই আসলতে গোটেই পাৰ্টটোক বেয়া নাপায় কিন্তু কোনটো পাৰ্টক ভাল পায় যিটো পাৰ্টত হোমৱৰ্কখিনি কৰি লৈ পিনি যিটো স্পেচিয়েল স্লট এটা থাকে সেই স্লটটোত ভৰাই দিব লাগে চাবৰ বাবে টেষ্ট কৰিবৰ বাবে টিচাৰে টেষ্ট কৰিব তাৰমানে কিমান পাইছে কিমান নাই পোৱা সেই যিটো পাৰ্ট হয় সেই পাৰ্টটো হোমৱৰ্ক সোধা পাৰ্টটো তাই আটাইতকৈ বেয়া পায় She always had to write them out in a punch code they made her learn when she was 6 years old আৰু তাইয়ে এই যিবিলাকত হোমৱৰ্ক কৰিব লাগে কম্পিউটাৰতে কিছুমান পাঞ্চ কোড থাকে সেই কম্পিউটাৰ পাঞ্চ কোড ইউজ কৰি লৈ পিনি উত্তৰবিলাকে লিখিব লাগে আৰু সেই কামটো তাইক 6 বছৰ বয়সতে শিকাইছিলে পাঞ্চ কোডৰে কেনেকৈ তাৰমানে আখৰ লিখে কেনেকৈ কি কৰিব লাগে সেই বস্তুটো তাইক 6 বছৰতে শিকাইছিলে এণ্ড দ্য মেকানিকেল টিচাৰ কেলকুলেটেড দ্য মাৰ্কছ ইন নো টাইম আৰু যেতিয়া তাইয়ে তেনেকৈ পাঞ্চ কোডেৰে লিখি লৈ পিনি আনচাৰটো দি দিয়ে চাবলৈ তেতিয়া লগে লগে মেকানিকেল টিচাৰজনে অতি শীঘ্ৰে খুব কম সময়ৰ ভিতৰতে হিসাবটো কৰি দিয়ে কিমান নম্বৰ পাইছে কি কথা The inspector had smiled after he was finished and patted Margie's head আৰু ইন্সপেক্টৰজনে কামটো শেষ কৰাৰ পাছত এটা মিছিকে হাঁহি মাৰিলে আৰু হাঁহি মাৰি লৈ পিনি তাই মাথাত অকমান লাহে লাহে মুহাৰি দিলে He said to her mother it is not the little girl's fault Mrs. Jones আৰু কান্ট্ৰি ইন্সপেক্টৰজনে মাকক ক'লে মাৰ্গি ভাগৰ মাকক কৈছে যে এটো তাই ভাগৰ ভুল নহয় ছোৱালীজনীয়ে ভুল নহয় মিছেছ জোনস আই থিংক দ্য জিওগ্ৰাফি সেক্টৰ ওয়াজ গিয়াৰ্ড এ লিটল টু কুইক মই ভাবো এই জিওগ্ৰাফি যিটো সেক্টৰ হয় সেই সেক্টৰটো অলপ গিয়াৰটো বহাই থোৱা আছিল যেনেকৈ মটৰসাইকেলৰ গিয়াৰ হয় ঠিক তেনেকৈ তাৰমানে তাই বয়সতকৈ অলপ বেছি বাঢ়ি আছিল তাই এতিয়া 11 বছৰ হয়তো হেতু 13-14 বছৰ লেভেলত কৈ থোৱা হৈছিল কাৰণে তেখেতে এতিয়া those things happen sometimes আৰু এইবিলাকত হৈয়ে থাকে মাজে মাজে I have slowed it up to an average 10 year old আৰু মই এতিয়া
10 বছৰ বয়সৰ লেভেললৈকে এইটো কমাই দিলোঁ একচুৱেলি হি অভাৰঅল পেটাৰ্ণ অফ আৰ প্ৰগ্ৰেছ ইজ কোৱাইট ছেটিছফেক্টৰী আৰু কৈছে যে আচলতে তাইৰ ভাগত যি প্ৰগ্ৰেছ হয় উন্নতি যি হয় শিক্ষাৰ ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত ঠিকেই আছে ছেটিছফেক্টৰীয়ে হয় সন্তুষ্টিদায়কে হয় এণ্ড হি পেটেড মাৰ্গিজ হেড এগেইন আকৌ তেখেতে মাৰ্গীৰ ভাগৰ মাথাটো অকণমান মোহাৰি দিলে মাৰ্গী ৱাজ ডিজএপইণ্টেড মাৰ্গী অকণমান বেয়া পাইছে এতিয়া হতাশা হৈছে চি হেড বিন হোপিং দে উড টেক দ্য টিচাৰ এৱে অল টুগেডাৰ তাইয়ে ভাবি আছিলে যে টিচাৰটোক যাতে অলপ দিনলৈ তাৰ পৰা লৈ যাব দে হেড ওৱান্স টেকেন টমিজ টিচাৰ এৱে ফৰ নিয়েৰলি এ মন্থ বিকজ দ্য হিষ্ট্ৰী ছেক্টৰ হেড ব্লেংক আউট কমপ্লিটলি আৰু এবাৰ এইজনে টমিৰ যিটো টিচাৰ হয় সেই টিচাৰটোক প্ৰায় এমাহমানলৈ লৈ গৈছিলে কাৰণ হিষ্ট্ৰী ছেক্টৰটো খালীকৈ আহিছিলে আৰু সেইকাৰণে ভাল কৰিবৰ কাৰণে এমাহমানলৈ লৈ গৈছিলে আৰু তাইও ভাবিছিলে যে মোৰতো এমাহমানলৈ লৈ যাওক বুলি চ' চি ছেইড টু টমি আৰু সেইকাৰণে তাইয়ে টমিক কৈছিলে হোৱাই উড এনি ওৱান ৰাইট এবাউট স্কুল আৰু সেইকাৰণে টমিক কৈছে যে হোৱাই উড এনি ওৱান ৰাইট এবাউট স্কুল কিয় কাৰণনো কোনোবাই স্কুলৰ বিষয়ে লিখিব লগা হ'ল তেনেকৈ বুলি কৈছে 6 টমি লুকড এট উইথ ভেৰি ছুপাৰিয়ৰ আইজ টমিয়ে তাইলৈ অকণমান আচৰিত ধৰণেৰে চাইছে চকুকেইটা অকণমান ডাঙৰ কৰি লৈ পিনি তাৰপিছত কৈছে বিকজ ইট ইজ নট আৱাৰ কাইণ্ড অফ স্কুল ষ্টুপিড মূৰ্খ আমাৰ নিচিনা স্কুল নহয় মই পঢ়ি থকাটো দিছ ইজ দ্য অল্ড কাইণ্ড অফ স্কুল ডেট দে হেড এ হাণ্ড্ৰেডছ অফ ইয়াৰ্ছ এগো আৰু কৈছে এইখিনি পুৰণি দিনৰ স্কুলৰ কথা মই পঢ়ি আছোঁ যিখিনি আজিৰ পৰা প্ৰায় শ বছৰ আগৰ কথা হি এডেড লফটিলি প্ৰনাউন্সিং দ্য ৱৰ্ড কেয়াৰফুলি চেঞ্চুৰিজ এগো আৰু সি তাৰ পিছতে এটা শব্দ কৈছিলে যিটো অলপ জোৰ দি লৈ পিনি কৈছিলে লফটিলি কৈছিলে চেঞ্চুৰিজ এগো তেনেকৈ বুলি কৈছিলে বহু আগতে শ বছৰ আগত তেনেকৈ বুলি অকণমান জোৰকৈ কৈছিলে মাৰ্গী ৱাজ হাৰ্ট মাৰ্গী অকণমান দুখ পাইছিলে যিহেতু অকণমান খঙেৰে কৈছিলে সি মূৰ্খ চূৰ্খকৈ ষ্টুপিড বুলি সেইকাৰণে তাই অকণমান দুখ কৰিছিলে ৱেল আই ডোণ্ট ন' হোৱাট কাইণ্ড অফ স্কুল দে হেড অল দ্য টাইম এগো তাৰপৰা কৈছে বাৰু ঠিক আছে মইতো নাজানো ন আগৰ দিনত কেনেকুৱা ধৰণৰ স্কুল আছিলে চি ৰিড দ্য বুক অভাৰ হিজ চ'লজাৰ ফৰ এ হোৱাইল দেন ছেইড আৰু তাৰপিছত তাইয়ে তাইৰ ভাগৰ কান্ধেৰে দি জুমি চাই লৈ পিনি অকণমান কিতাপখন পঢ়িলে এনিৱে দে হেড এ টিচাৰ আৰু তাৰপিছত চিঞৰিলে বাৰু যি কি নহওক সিহঁতৰ এজন শিক্ষক আছিলে তেনেকৈ বুলি তাইয়ে চিঞৰিলে চিয়'ৰ দে হেড এ টিচাৰ বাট ইট ৱাজণ্ট এ ৰেগুলাৰ টিচাৰ ইট ৱাজ এ মেন হয় নিশ্চিতভাৱে সিহঁতৰ এজন টিচাৰ আছিল কিন্তু আমাৰ নিচিনা এতিয়া ৰেগুলাৰ টিচাৰ নহয় ৰেগুলাৰ মানে তোমাৰ এতিয়া সিহঁতৰ কম্পিউটাৰাইজ যিটো ৰবটিক টিচাৰ হয় সেইটো কথা কৈছে যে আমাৰ ৰবটিক টিচাৰৰ নিচিনা নহয় সেইটো মানুহো আছিলে এ মেন হাউ কুড এ মেন বি এ টিচাৰ আৰু তেতিয়া মাৰ্গীয়ে কৈছে কি মানুহ এজন কেনেকৈ টিচাৰ হ'ব পাৰে ৱেল হি জাষ্ট ট'ল্ড দ্য বয়জ এণ্ড গাৰ্লছ থিংছ এণ্ড গেভ দেম হোমৱৰ্ক এণ্ড আস্ক দেম কুৱেশ্যনছ আৰু তেতিয়া টমিয়ে কৈছে যে সেই মানুহজনে সিহঁতক কিছুমান কথা কয় বস্তু শিকাই দিয়ে আৰু তাৰপিছত হোমৱৰ্ক কৰিব দিয়ে হোমৱৰ্ক হিচাপে সিহঁতক কুৱেশ্যন সোধে হোমৱৰ্ক কৰিবলৈ কিছুমান প্ৰশ্ন দিয়ে 7 নম্বৰ এ মেন ইজেণ্ট স্মাৰ্ট এনাফ তাইয়ে কৈছে যে মানুহটো ইমান স্মাৰ্ট হ'ব নোৱাৰে নহয় চিয়'ৰ হি ইজ মাই ফাদাৰ ন'জ এজ মাছ এজ মাই টিচাৰ নিশ্চিতভাৱে জানে মোৰ দেউতাইচোন এতিয়া আমাৰ টিচাৰৰ আগতে জানে তেনেকৈ বুলি কৈছে হি ন'জ অলম'ষ্ট এজ মাছ আই বেটছা আৰু সি আচলতে প্ৰায় আমাৰ যেনেকুৱা কম্পিউটাৰ টিচাৰ হয় সেই আগৰ দিনৰ টিচাৰজনে আচলতে সেই কম্পিউটাৰ টিচাৰ আগতে জানিছিলে আৰু মই এই ক্ষেত্ৰত তোমাৰ লগত বেটছা মানে বেট লগাব পাৰোঁ তাৰমানে অলপ জিতাজিত মাৰিব পাৰোঁ তেনেকৈ বুলি কৈছে মাৰ্গী ৱাজণ্ট প্ৰিপেয়াৰ টু ডিছপিউট ডেট চি ছেইড আই উডণ্ট ৱান্ট এ ষ্ট্ৰেঞ্জ মেন ইন মাই হাউচ টু টিচ মি আৰু তেতিয়া সেই সময়ত মাৰ্গীয়ে তেনেকৈ ইমান তাই ডিজেক্ৰী তাৰ কথাষাৰত অসন্মত হোৱা নিচিনা দেখুওৱা নাই আৰু তাইয়ে কৈছে যে আই উডণ্ট ৱান্ট এ ষ্ট্ৰেঞ্জ মেন ইন মাই হাউচ টু টিচ মি মই কিন্তু তেনেকৈ এজন অচিনাকি মানুহক মোৰ ঘৰৰ ভিতৰত তেনেকৈ মোক শিকাবলৈ থকাটো মই নিবিচাৰোঁ দেই তেনেকৈ বুলি তাইয়ে কৈছে টমি স্ক্ৰীম উইথ লাফটাৰ টমি এটা হাঁহি মাৰিলে পিনি কৈছে ইউ ডোণ্ট ন' মাছ মাৰ্গী তুমি ইমান বেছি নাজানা মাৰ্গী দ্য টিচাৰ্ছ ডিডণ্ট লিভ ইন দ্য হাউচ টিচাৰে ঘৰত বাস নকৰে তেনেকৈ আহিলৈ পিনি ঘৰত থাকিলৈ পিনি তোমাক নুবুজায় দে হেড এ স্পেচিয়েল বিল্ডিং এণ্ড অল দ্য কিডছ ৱেন দে আৰ সিহঁতৰ এটা স্পেচিয়েল বিশেষ এটা ঘৰ আছিলে য'ত গোটেই সৰু ল'ৰা ছোৱালীবিলাকে তাত শিক্ষা গ্ৰহণ কৰিবলৈ যায় এণ্ড অল দ্য কিডছ লাৰ্ণ দ্য ছেম থিং আৰু সকলোবিলাকে ল'ৰা ছোৱালীয়ে একেখিনি বস্তুৱে শিকে চিয়'ৰ ইফ দে ৱে দ্য ছেইম এজ নিশ্চিতভাৱে সিহঁতো এটা ছেইম এজৰ হয় সমবয়সীয়া
হয় but my mother says a teacher has to be adjusted to fit the mind of each boy and girl it teaches and that is kid has to be taught differently তাৰপিছত তেতিয়া মাৰ্গীয়ে কৈছে যে মোৰ মায়েচোন কয় যে প্ৰত্যেকজন ল'ৰা ছোৱালীৰে ব্ৰেইনটো অকণমান বেলেগ ধৰণৰ মনটোহে চবেই একে বস্তুত একেটা লেভেলত বুজি নাপায় গতিকে প্ৰত্যেকজনৰ ওপৰত ভিত্তি কৰি লৈ পিনি সেই যিজন টিচাৰ হয় সেই টিচাৰজনক ফিট কৰি ল'ব লাগে তেনেকৈ বুলি তাইয়ে কৈছে আৰু সিহঁতকতো পঢ়াবলৈ কাৰণেতো ডিফাৰেণ্ট টিচাৰ প্ৰয়োজন হৈছিলে তাৰমানে ইয়াত কথাটো এইটো কাৰণে কৈছে যে সেই সময়ত ভাৰ্চুৱেল ক্লাছৰুম হয় চবৰ ঘৰতে ডাইৰেক্ট এটা ক্লাছৰুম থাকিব চব ছেপাৰেট সম্পূৰ্ণ অকলশৰে মই যদি ঘৰত অকলশৰীয়া মোক অকলশৰে বুজাব আৰু মোৰ লেভেলটো যিটো মই যিমানখিনি মোৰ ক্ষমতা আছে আয়ত্ব কৰিব পৰা সেই ক্ষমতাৰ ওপৰত ভিত্তি কৰি লৈ পিনি সেই টিচাৰজনক ফিট কৰি থোৱা হ'ব সেইটো কাৰণে তাইয়ে কৈছে যে সবৰেটো বেলেগ বেলেগ গতিকে কেনেকৈ ফিট কৰিছিলে এজন টিচাৰ হৈ লৈ পিনি ইমানখন মানুহকতো ইমানখিনি ষ্টুডেণ্টকতো পঢ়াব নোৱাৰে তেনেকৈ ধৰণে তাইয়ে প্ৰশ্ন কৰিছে তাৰমানে জাষ্ট দ্য ছেম দে ডিডণ্ট ডু ইট ডেট ৱে দেন ইফ ইউ ডোণ্ট লাইক ইট ইউ ডোণ্ট হেভ টু ৰিড দ্য বুক তাৰপিছত কৈছে জাষ্ট দ্য ছেম দে ডিডণ্ট ডু ইট ডেট ৱে দেন আৰু সেই সময়ত কিন্তু তেনেকুৱা ধৰণৰ একো কৰা নাছিলে সেইবুলি টমীয়ে কৈছে আৰু কৈছে যে ইফ ইউ ডোণ্ট লাইক ইট তুমি যদি এই বিষয়ত যদি ইমান ভাল পোৱা নাই ইউ ডোণ্ট হেভ টু ৰিড দ্য বুক তোমাৰ কোনো এই কিতাপখন পঢ়াৰ প্ৰয়োজন নাই তেনেকৈ বুলি অকণমান খঙেৰে কৈছে আৰু আই ডিডণ্ট চে আই ডিডণ্ট লাইক ইট মইতো কোৱা নাই যে মই এই কিতাপখন বেয়া পাইছোঁ বুলি ভাল নাপাওঁ বুলিতো কোৱা নাই মাৰ্গী ছেইড কুইকলি মাৰ্গীয়ে লগে লগে সেইবুলি ক'লে চি ৱান্টেড টু ৰিড এবাউট দ'জ ফানি স্কুলছ আৰু তাইয়ে আচলতে সেই তেনেকুৱা ধৰণৰ ফানি স্কুল বিষয়ে পঢ়িবলৈ বিচাৰিছিলে দে ৱেৰেণ্ট ইভেন হাফ ফিনিছড ৱেন মাৰ্গীজ মাদাৰ কল মাৰ্গী স্কুল আৰু সিহঁতে সেই কিতাপখন পঢ়ি লৈ পিনি আধা শেষ নকৰোঁতেনে মাকে চিঞৰিছিলে যে মাৰ্গী স্কুল তোমাৰ তেনেকৈ বুলি চিঞৰিছিলে মাৰ্গী লুক আপ নট য়েট মাম্মা আৰু মাৰ্গীয়ে ওপৰলৈ চাই লৈ পিনি কৈছিলে যে মা নাই হোৱা এতিয়া নাও ছেইড মিছেছ জনছ আৰু এতিয়া মিছেছ জনে কৈছে এণ্ড ইট ইজ প্ৰবেবলি টাইম ফৰ টমি টু আৰু যথাসম্ভৱ টমি ভাগো হৈছে চাগে তোমাৰ স্কুল টাইম হ'ল চাগে তেনেকৈ বুলি কৈছে মাৰ্গী ছেইড টু টমি মাৰ্গীয়ে বা টমিক কৈছে কেন আই ৰিড দ্য বুক চম মোৰ উইথ ইউ আফটাৰ স্কুল যে মই স্কুলৰ পাছত তোমাৰ লগত আৰু অলপ পঢ়িবলৈ পামনে মে বি হি ছেইড নন চালাণ্টলি আৰু সি অলপ বৰ গুৰুত্ব নিদিয়া ভাৱত কৈছে ইমান ইণ্টাৰেষ্ট নিদিয়াকৈ কৈছে পাবও পাৰা তেনেকৈ বুলি কৈছে হি ৱাকড এৱে হুইচলিং দ্য ডাষ্টি অল্ড বুক টাক বিনেথ হিজ আৰ্ম আৰু সি তাৰ পৰা আঁতৰি গ'ল সেই কিতাপখন তাৰ কি বুলি কয় তাৰ আৰ্মত লৈ পিনি কিলাকটিত ভৰাই লৈ পিনি সি লৈ গৈছে কিলাকটি মানে তোমাৰ এই বাউসীযোৰ তলত ইয়াতে ভৰাই লৈ পিনি লৈ গৈছে মাৰ্গী ৱেণ্ট ইন টু দ্য স্কুল ৰুম মাৰ্গীয়ে তাৰপিছত স্কুল ৰুমলৈ সোমাই গ'ল ইট ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম আৰু সেইটো তাই বেডৰুমৰ সোঁফাললৈ আছিলে তাই স্কুল ৰুমটো এণ্ড দ্য মেকানিকেল টিচাৰ ৱাজ অন এণ্ড ৱেইটিং ফৰ হাৰ আৰু মেকানিকেল টিচাৰজন তাইলৈ সেই সময়ত অপেক্ষা কৰি আছিল ইট ৱাজ অলৱেজ অন এট দ্য ছেইম টাইম এভৰি ডে এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে আৰু প্ৰত্যেক দিনাই ক্লাছ সদায় একেটা টাইমতে হয় কেৱল শনিবাৰ আৰু দেওবাৰৰ বাহিৰে সদায় একে সময়তে ক্লাছ হয় because her mother said little girls learn better if they learn at regular hours কাৰণ তাই মাকে কয় যে সৰু ল'ৰা ছোৱালীয়ে যদি একেটা সময়তে যদি শিকিবলৈ পায় সেই সময়ত ৰেগুলাৰ আৱাৰ্ছত যদি শিকিবলৈ পায় তেন্তে বেছি কথা শিকে বুলি ভাবে মাকে দ্য স্ক্ৰীন ৱাজ লিট আপ এণ্ড ইট ছেইড স্ক্ৰীনটো অলপ জ্বলি আছিলে টুডেজ এৰিথমেটিক লেচন ইজ অন দ্য এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যন আৰু স্ক্ৰীনখনত কোৱা হৈছে যিজন ৰবটিক টিচাৰ হয় এজনে কৈছে যে আজি এটা আমি এৰিথমেটিক পাটিগণিত চেপ্টাৰ হ'ব যিটো ফ্ৰেকশ্যনৰ ওপৰত থাকিব ভগ্নাংশৰ ওপৰত অংক লেচন এটা কথা কৈছে এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যন প্লিজ ইনচাৰ্ট য়েষ্টাৰডেজ হোমৱৰ্ক ইন দ্য প্ৰপাৰ শ্লট আৰু কৈছে যে অনুগ্ৰহ কৰি যোৱাকালিৰ যি হোমৱৰ্ক আছিলে সেই হোমৱৰ্কখিনি এই শ্লটটোত ভৰাই দিয়া তেনেকৈ বুলি কৈছে মাৰ্গী ডিড চ' উইথ এ চাই মাৰ্গীয়ে ভৰাই দিছিলে অকণমান দুখ মনেৰে চি ৱাজ থিংকিং এবাউট দ্য অল্ড স্কুলছ দে হেড when her grandfather was a little boy আৰু তাইয়ে সেই পুৰণি দিনৰ স্কুলৰ কথা ভাবি আছে যিখন স্কুলত তাই ককাকে যেতিয়া সৰু হৈ আছিলে তাত পঢ়িছিলে অল দ্য কিডছ ফ্ৰম দ্য হোল নেইবাৰহুড কেম গোটেই চুবুৰীয়াটো সৰু সৰু ল'ৰা ছোৱালীবিলাকে আহে লাফিং এণ্ড শ্বাউটিং ইন দ্য স্কুল য়াৰ্ড
স্কুলৰ চোতালত চবেই একেলগতে হাঁহি চিঞৰ বাখৰ কৰি লৈ থাকে ছিটিং টুগেডাৰ ইন দ্য ক্লাছৰুম স্কুল ৰুম আৰু সকলোৱে একেটা স্কুল ৰুমতে বহে গ'য়িং হোম টুগেডাৰ এট দ্য এণ্ড অফ দ্য ডে আৰু দিনটোৰ যেতিয়া শেষত ছুটি দিয়ে সকলোৱে একেলগতে ঘৰলৈ যায় দে লাৰ্ণ দ্য ছেইম থিংছ আৰু সিহঁতে একেখিনি কথাই শিকে সকলোৱে চ' দে কুড হেল্প ওৱান আনাডাৰ উইথ দ্য হোমৱৰ্ক এণ্ড টক এবাউট ইট আৰু সেইকাৰণে সিহঁতে ইজনে সিজনক যদি নোৱাৰে ইজনে যদি বুজি পোৱাত অসুবিধা হয় সিজনে হোমৱৰ্কৰ ক্ষেত্ৰত সহায় কৰিব পাৰে আৰু টক এবাউট ইট আৰু আলোচনা কৰিব পাৰে এণ্ড দ্য টিচাৰ্ছ ৱেৰ পিপল আৰু যিসকল শিক্ষক আছিলে শিক্ষকসকল মানুহ শিক্ষক আছিলে দ্য মেকানিকেল টিচাৰ ৱাজ ফ্লেছিং অন দ্য স্ক্ৰীণ মেকানিকেল টিচাৰজনে অলপ ফ্লাছিং কৰি দিছিলে পোহৰ কৰি দিছিলে হুৱেন উই এড ফ্ৰেকশ্যনছ 2/1 and 4/1 আৰু তাৰপিছত কৈছে যে আমি যেতিয়া ফ্ৰেকশ্যন যোগ কৰোঁ 2/1 4/1 এইটো যদি যোগ কৰোঁ তেনেকৈ বুলি কৈছে মাৰ্গী ৱাজ থিংকিং এবাউট হাউ দ্য কিডছ মাষ্ট হেভ লাভ ইট ইন দ্য অল্ড ডেইজ মাৰ্গীয়ে ভাবি আছে যে নিশ্চয় কিমান যে ভাল পাইছিলে আগৰ দিনত সেই সৰু সৰু ল'ৰা ছোৱালীবোৰে চি ৱাজ থিংকিং এবাউট দ্য ফান দে হেড আৰু তাই ভাবি আছে যি আনন্দ সিহঁতৰ আছিল সেই কথাখিনি তাইয়ে ভাবি আছিলে তো ইমানেই আছিলে যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ইয়াৰ নেক্সট ভিডিঅ'টোত আমি ইয়াৰ প্ৰশ্ন উত্তৰখিনি চাম ধন্যবাদ